মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। ইমান দিনে আমি ভিডিঅ' পোষ্ট কৰিব পৰা নাছিলোঁ কাৰণ অকমান আমাৰ প্ৰব্লেম চলি আছিলে, গতিকে আমি ভিডিঅ' পোষ্ট কৰিব পৰা নাছিলোঁ। এতিয়াৰ পৰা কিন্তু তোমালোকে ক্লাছ 10 মেথছৰ আৰু সায়েন্সৰ গোটেইখিনি সাবজেক্টছৰ গোটেইখিনি আমাৰ লেসন যিখিনি আছে সেইখিনি ভিডিঅ' আমি কন্টিনিউয়াছলি তোমালোকক পোষ্ট কৰি থাকিম, ইউটিউবত তোমালোকে পাই থাকিব পাৰিবা। সো গতিকে যোন ছাত্ৰ-ছাত্ৰীসকলে আমাৰ চেনেলত নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো এণ্ডলৈকে চাবা, বেছি দীঘল ভিডিঅ' নহয়। তোমালোকক আজি আমি HCF আৰু LCMৰ এটা কনসেপ্ট ভালকৈ বুজাই দিম। তোমালোকে সকলোৱে জানা যে HCF কি হয়, LCM কি হয়, কিন্তু তোমালোকে জাস্ট এইখিনি HCF আৰু LCM জাস্ট নম্বৰখিনি উলিওৱা সলিউশন কৰা, কিন্তু ইয়াৰ পিছত যেটো কাহিনী আছে HCF আমি কিয় লওঁ বা LCM আমি কিয় লওঁ সেই বস্তুটো তোমালোকে কিছুমানে বহুতে বুজি নোপোৱা। সো গতিকে আমি এই বস্তুটো আজি ক্লিয়াৰ কৰিব গৈ আছোঁ, ঠিক আছে। এতিয়া আমি এটা এক্সাৰসাইজ, এইটো আমাৰ ৰিয়েল নাম্বাৰছৰ চেপ্টাৰ এক্সাৰসাইজ 1.2 কি কোনটো চেপ্টাৰ মেথছৰ চেপ্টাৰ 1 হেতু হল ৰিয়েল নাম্বাৰছ, হেতু হল ৰিয়েল নাম্বাৰছৰ এক্সাৰসাইজ 1.2 কোৱেশ্চন নম্বৰ 5। সেই কোৱেশ্চন নম্বৰ 5 এৰ আমি কেইবাটা কোৱেশ্চন আজি কৰিব গৈ আছোঁ এক্সাৰসাইজ 1.2 ৰ। প্ৰথমতে আমি ডিসকাস কৰোঁ কোৱেশ্চন নম্বৰ 5 আৰু এই কোৱেশ্চনটোৰ জৰিয়তে আজি আমি তোমালোকক বুজাই দিম যে LCM আৰু HCF আমি কিয় লওঁ। প্ৰথমতে এই প্ৰশ্নটো চোৱা, এইবোৰ যিবোৰ প্ৰশ্ন মই ডিসকাস কৰিছোঁ এইবোৰ যোৱা বছৰ তোমালোকে যিবোৰ ক্লাছ 9ত শিকিলা তাতকৈ অকমান বেলেগ হয়, গতিকে অকমান ভালকৈ চাবা, বহি আৰু কলম লৈ বহি যোৱা, নোট কৰি থাকা, ঠিক আছে। প্ৰথম প্ৰশ্নটো চোৱা, চেক whether 6 to the power n and with the digit 0 for any natural number n। কি কৈছে কথাটো কৈছে যে তুমি চেক কৰা যে 6 to the power n মানে মই যদি 6 to the power n লিখো n ৰ যিকোনো ভ্যালুৰ কাৰণে, n ৰ যিকোনো ভ্যালু ধৰি লোৱা 1 0 5 4 n ৰ যিকোনো ভ্যালুৰ কাৰণে 6 to the power n যেটো নাম্বাৰ আছে হেতু হেখত 0 দি এন্ড হ'ব নেকি? 6 to the power n নাম্বাৰ n ৰ কিবা ভ্যালুৰ কাৰণে লাষ্টত ইয়াৰ 0 থাকিব নেকি হেতু আমাক চেক কৰিব কৈছে। বুজি পাইছা? এতিয়া আমি কেনেকৈ চেক কৰিম বস্তুটো, কেনেকৈ আমি জানিম যে এই n ৰ যদি মই কিবা এটা ভ্যালু লওঁ তেতিয়া হলে লাষ্টত এটো 0 আহিব না নাই। তাৰ কাৰণে তোমাক এটা কনসেপ্ট বুজাই দিছো। চোৱা, যিকোনো নাম্বাৰ তুমি যদি লাষ্টত 0 দি এন্ড হৈ যদি চোৱা, যেনেবা 10 20 আৰু ধৰি লোৱা 100 ধৰি লোৱা 150, এই গোটেইখিনি নাম্বাৰৰ লাষ্টত কি আছে 0 আছে। আৰু তোমালোকে এই গোটেইখিনি নাম্বাৰত এটা কমন পইণ্ট পাবা। কমন পইণ্টটো কি 10ৰ এই 0 লাষ্টত 0 থকা নাম্বাৰৰ সদায় ফেক্টৰটো কি হয় 2 আৰু 5 হয়। 2 আৰু 5 এই লাষ্টত 0 থকা নাম্বাৰেৰে 2 আৰু 5ক ডিভাইড কৰিবই লাগিব। বুজি পাইছা? মানে কি লাষ্টত 0 থকা নাম্বাৰটোক 2 আৰু 5 এ কম্পালসৰিলি ডিভাইড কৰিবই লাগিব, তেতিয়াহে যিকোনো নাম্বাৰ যদি 2 আৰু 5 এৰে ডিভিজিবল হয়, মানে আমি যিকোনো নাম্বাৰ যদি 2 আৰু 5 এৰে ডিভাইড কৰিব পাৰো তেতিয়া আমি ক'ব পাৰিম যে সেইটো নাম্বাৰ 0 ৰে এন্ড হ'ব বুলি। কথাটো বুজি পাইছা? যিকোনো নাম্বাৰ 2 আৰু 5 এৰে যদি ডিভাইড হয় তেতিয়া আমি ক'ব পাৰিম সেই নাম্বাৰটো লাষ্টত 0 আহিব। যেনেকৈ 10 ৰ লাষ্টত 0 আছে আৰু 10ক আমি 2 আৰু 5 দুটাৰে ডিভাইড কৰিব পাৰো। 20 লাষ্টত 0 আছে আৰু আমি 2 আৰু 5 এৰে ডিভাইড কৰিব পাৰো। আমি 100 লাষ্টত 0 আছে এটোক আমি 2 আৰু 5 এৰে ডিভাইড কৰিব পাৰো। 150 লাষ্টত 0 আছে এটোক আমি 2 আৰু 5 এৰে কি কৰিব পাৰো ডিভাইড কৰিব পাৰো। গতিকে আমি এটো গম পালো যে লাষ্টত যদি 0 থাকে তেতিয়া আমি সেই নম্বৰটোক 2 আৰু 5 এৰে ডিভাইড কৰিব পাৰিম। তাৰ মানে কি যিকোনো নম্বৰৰ যদি লাষ্টত 0 থাকিব হয়, 0 থাকিব লাগে, তেতিয়া সেই নম্বৰটো কি হ'ব লাগিব 2 আৰু 5 এৰে ডিভাইড যাব লাগিব। এতিয়া আমি এই 6 to the power n ৰ যিকোনো ভ্যালু ধৰি লোৱা 6 to the power 1 বা 6 to the power 2 বা ধৰি লোৱা 6 to the power 3 এই গোটেইখিনি নম্বৰৰ লাষ্টত 0 আছে নে নাই, থাকিব নে নাই, হেতু কাৰণে আমি জাস্ট কি কৰিম, আমি চেক কৰিম যে 6 ৰ ভিতৰত 2 আৰু 5 আছে নে নাই, মানে 6 টো 2 আৰু 5 এৰে ডিভাইড হ'ব নে নাই। এতিয়া আমি যদি সিম্পলি চাও 6 ৰ ফেক্টৰ কিটা কি 6 ৰ ফেক্টৰ আৰু হল 2 আৰু 3। সো গতিকে আমি চাইছো যে 6 2 এৰে ডিভাইড হয়, 3 এৰে ডিভাইড হয়, কিন্তু 6 টো 5 এৰে ডিভাইড নহয়, 6 5 এৰে ডিভাইড নহয়। সো গতিকে যেহেতু 5 এৰে ডিভাইড 6 নহয় তেতিয়া আমি ক'ব পাৰো যে 6 to the power n ৰ কিবা ভ্যালু কাৰণে লাষ্টত ইয়াৰ 0 থাকিব নোৱাৰে। কথাটো বুজি পাইছা? কথাটো সিম্পল কথা যে 6 to the power n এই নম্বৰটোত n ৰ যিকোনো ভ্যালু কাৰণে ই 0 ৰে এন্ড হ'ব নোৱাৰে, মানে লাষ্টত ইয়াৰ 0 নাথাকে। কিয় নাথাকে? কিয়নো 6 ৰ ফেক্টৰত 2 আৰু 5 থাকিব লাগে, কিন্তু 6 ৰ ফেক্টৰত 2 আৰু 5 নাই, অকল 2 হে আছে, 5 টো নাই। সো গতিকে আমি কম যে যেহেতু 6 ৰ ফেক্টৰত 5 নাই তেতিয়া হলে 6 to the power n ৰ লাষ্টত 0 আহিব নোৱাৰে। বুজি পাইছা? সো সিম্পল কথা। নেক্সট প্ৰশ্ন আমাৰ ইয়াত দিয়া আছে এক্সপ্লেইন হোৱাই।
আমাৰ নেক্সট প্ৰশ্নত কি দিয়া আছে এক্সপ্লেইন why 7 into 11 আমাৰ ইয়াত দিয়া আছে explain why 7 into 11 into 13 plus 13 and 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 are composite numbers. আমাক explain কৰিব কৈছে যে এই দুটা নম্বৰটো কি হয় composite numbers হয় বুলি আমাক explain কৰিব কৈছে এতিয়া সৰ্বপ্ৰথমে আমি জানি লম যে composite number নু কাক কয় আমি জানি লম যে composite number নু কাক কোৱা হয় what are composite numbers এটা composite numbers কাক কোৱা হয় G number, any number if it has more than 2 factors. যিকোনো number ধৰি লোৱা 4, ধৰি লোৱা 6, ধৰি লোৱা 9, ধৰি লোৱা 8. যিকোনো নম্বৰৰ যদি দুটাতকৈ বেছি ফেক্টৰ থাকে দুটাতকৈ বেছি যদি ফেক্টৰ থাকে তেতিয়া আমি কম যে হেবু নাম্বাৰ কম্পোজিট নাম্বাৰ যেনে আমাৰ ইয়াত আছে 4 4ৰ ফেক্টৰ যদি আমি চাও 4ক 1 এৰে 4 ডিভাইড হ'ব 2 এৰে 4 ডিভাইড হ'ব আৰু 4 এৰে 4 ডিভাইড হ'ব যেহেতু ইয়াত তুমি চাই আছা তিনটা 4ৰ ফেক্টৰ কেইটা আছে তিনটা আছে তিনটা মানে কি দুটাত বেছি সো হেবু নম্বৰ যাৰ দুটাতকৈ বেছি ফেক্টৰ থাকে হেবু নম্বৰক আমি কি বুলি কও কম্পোজিট নম্বৰ যেনেকৈ 6 1 এৰে ডিভাইড হ'ব 2 এৰে ডিভাইড 3 এ ডিভাইড হ'ব 6 এ ডিভাইড হ'ব এৰু ইয়াত দুটা বেছি ফেক্টৰ আছে নিশ্চয় সো গতিকে কি হ'ব যিবোৰ নম্বৰৰ দুটাতকৈ বেছি ফেক্টৰ থাকিব হেবুৰক আমি কি বুলি কও কম্পোজিট নম্বৰস বুলি কও ঠিক আছে ফেক্টৰস মানে কি ফেক্টৰস এনেকৈ ধৰে 2 * 6 * 1 আমি এনেকৈ লিখিব পাৰো এতিয়া 6 ৰ ফেক্টৰ 2 3 আৰু 1 গতিকে আমি কম যে 6 টো এটা কম্পোজিট নম্বৰ সো এতে গম পালা কম্পোজিট নম্বৰস আমি কাক কো হোৱাট আৰ কম্পোজিট নম্বৰস এতিয়া যেহেতু গম পালা কম্পোজিট নম্বৰ আমি এই প্ৰশ্নটো সলভ কৰো আহা কি দিয়া আছে 7 into 11 into 13 plus 13 এটা নম্বৰ আৰু এটা নম্বৰ 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এতিয়া এই নম্বৰটো যদি প্ৰথমত আমি আহো এই নম্বৰটো যদি আমি আহো তেতিয়া আমি গম পাম যে ইয়াত এইটো এটা টাৰ্ম হয় এইটো এটা টাৰ্ম যেহেতু প্লাস সাইনেৰে দুটা টাৰ্ম দুটা পদ সেপাৰেট বেলেগ বেলেগ হৈ আছে তেতিয়া আমি কি কৰো এই নম্বৰটো পৰা 13 আমি কমন ললো ইয়াৰ পৰা আমি 13 কমন ললো ইয়াৰ পৰা আমি 13 কমন ললো দুটা পৰা যদি আমি 13 কমন লও ইয়াত কি থাকিব ইয়াত থাকিব 7 into 11 আৰু ইয়াত কি থাকিব 1 সো গতিকে আমি পাম যে 13 into 7 11 যা 77 plus 1 মানে কিমান হৈ গল 78 ঠিক আছে 7 11 যা 77 plus 1 78 into তাৰ লগত মই 1 মাল্টিপ্লাই কৰিব পাৰো সো ইয়াৰ ফেক্টৰ কিটা কি আহি গল ইয়াৰ ফেক্টৰ কিটা আহি গল 13 78 আৰু 1 তেতিয়া হলে কি দুটা বেছি ফেক্টৰ পাই গলো এই নম্বৰটো দুটা বেছি ফেক্টৰ পালো না নাই যেহেতু দুটা বেছি ফেক্টৰ পালো আমি কি কৈ দিম ইয়াক কম্পোজিট নম্বৰস বুলি কৈ দিম তুমি কেনেকৈ লিখিবা এক্সামত কেনেকৈ লিখিবা এনেকৈ লিখিবা since 7 into 13 into 7 into 11 into 13 plus 13 has more than 2 factors therefore it can be called as composite number हे কাৰণে আমি এটো কম্পোজিট বুলি কব পাৰো নেক্সট আমাৰ এটা নম্বৰ আছে এই নম্বৰটো এই দুটা নম্বৰৰ পৰা মই যদি ইয়াৰ পৰা 5 ইয়াৰ পৰা 5 কমন লৈ লও তেতিয়া 5 কমন আহি গল ইয়াত থাকি গল 7 into 6 into 4 into 3 into 2 into 1 plus 1 যেহেতু 5 আমি কমন ললো ইয়াত আমি কি পাম 5 into 7 6 jar 42 42 4 jar কিমান হৈ যাব 168 3 jar কিমান হৈ যাব 3 jar 24 3 6 jar 18 20 2 9 3 1 is 3 4 5 নহয় জানো 6 3 jar 18 20 2 1 is 5 4 jar 2 কিমান হৈ যাব 8 0 01008 so ইয়াত আমি কি পাই গলো সোয়া ইয়াত আমি পাই গলো 1008 plus 1 a plus 1 2 এটা আমি ইয়াত পাই গলো 5 into 1009 into 1 এই 1 টো আমি লিখিব পাৰো এতিয়া ইয়াত আমি চালু যে এই নম্বৰটো যেটো আছে এই নম্বৰটো কেইটা ফেক্টৰ আছে তিনটা ফেক্টৰ আছে তাৰ মানে কি আমি গম পাও যে যদি কিবা এটা নম্বৰৰ দুটাতকৈ বেছি ফেক্টৰ থাকে হেতুক আমি কি বুলি কও কম্পোজিট সো গতিকে এই নম্বৰটো সেম ইয়াৰ দৰে কি হৈ যাব কম্পোজিট নম্বৰস হৈ যাব কাৰণ ইয়াৰ দুটাতকৈ বেছি ফেক্টৰ আমি পাই গলো এনেকৈ ধৰণৰ সিম্পল প্ৰশ্ন নেক্সট প্ৰশ্নটো আমাৰ যদি চাও ইয়াত অকমান এই প্ৰশ্নটো অকমান ভাবিবলগীয়া কাৰণ ইয়াত তোমালোকে কি কৰি দিবা কোনেবা এলসিএম আৰু এচএফ ডাইৰেক্টলি উলাই দিব কিন্তু তোমালোকে গম নাপাবা যে এলসিএম আৰু এচএফ আমি কিয় কৰিছো ঠিক আছে যদি প্ৰশ্নত কিবা এটা লিষ্ট বুলি হুদে এটো মনত ৰাখি লবা যদি প্ৰশ্নত কিবা এটা লিষ্ট উলাব কয় তাৰ এলসিএম উলাই লবা আৰু যদি কিবা প্ৰশ্নত যদি হাইয়েস্ট উলাব কয় হাইয়েস্ট মানে সৰ্বোত্তম যদি কিবা উলাব কয় তাত কি লৈ লবা এইচসিএফ লৈ লবা লিষ্ট মানে এলসিএম লৈ লবা হাইয়েস্ট মানে কি লৈ লবা এইচসিএফ এতিয়া আমি এই বস্তুটো চাও এই প্ৰশ্নটো চাও কি কৈছে দেয়াৰ ইজ এ সাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্টছ ফিল্ড দেয়াৰ ইজ এ সাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্ট ফিল্ড Sonia takes 18 minutes to drive one round of the field while Ravi takes 12 minutes for the same.
মানে এটা এনেকৈ সার্কুলার পাথ আছে তাত সোনিয়া আৰু ৰবি দুইজনে ড্রাইভ কৰি আছে সোনিয়া আৰু ৰবি দুইজনে ড্রাইভ কৰি আছে এই সার্কুলার ফিল্ড আৰু কৈছে সোনিয়া প্ৰত্যেকটো ৰাউন্ড মাৰিবলৈ 18 মিনিট সময় লয় আৰু ৰবিয়ে প্ৰত্যেকটো ৰাউন্ড মাৰিবলৈ 12 মিনিট সময় লয় তাৰ পিছত কৈছে সাপোজ দে স্টার্ট at the same point and at the same time and go in the same direction after how many minutes will they meet again at the starting point তাৰ মানে এটো আমাক কোৱা হৈছে যে যদি সোনিয়া আৰু ৰবি একে জগাৰ পৰা স্টার্ট কৰে সোনিয়া আৰু ৰবি যদি একে জগাৰ পৰা স্টার্ট কৰে একে সময়ত স্টার্ট কৰে আৰু একে ডাইৰেকশন সেম ডাইৰেকশনত যদি যায় তেতিয়া হলে সোনিয়া আৰু ৰবি কিমান মিনিটৰ পিছত আকৌ একে জগাত লগ কৰিব বুজি পাইছে কথাটো কি সোনিয়া আৰু ৰবি এতিয়া বৰ্তমান ধৰিলে সোনিয়া ঘূৰি ঘূৰি ৰবিয়ে ঘূৰি ঘূৰি 18 মিনিট আৰু 12 মিনিটত এবাৰ লগ হৈছে এতিয়া নেক্সট টাইম সোনিয়া যদি 18 মিনিটৰ কমপ্লিট কৰে ৰবি যদি 12 মিনিটৰ কমপ্লিট কৰে তেনে নেক্সট টাইম সোনিয়া আৰু ৰবি কেতিয়া দুজন একলগ হ'বগে তাৰ মানে কি এতিয়া আমাৰ এটো ওলাব লাগিব একচুয়ালি এলসিএম কি ওলাব লাগে এলসিএম ঠিক আছে এলসিএম ওলাব লাগিব তাৰ আগত মই তোমালোকক জনাই দিব বিচাৰো যে সোনিয়া সোনিয়া যদি প্ৰথম 18 মিনিটত যদি ৰাউন্ড মাৰে নেক্সট সোনিয়া কেতিয়া মাৰিব আকৌ ৰাউন্ড 18 দুগুণ মানে 18 মিনিট আকৌ দুবাৰ 18 মিনিট হৈ যাবগে আকৌ কেতিয়া আকৌ তিনিবাৰ 18 মিনিটত আকৌ কেতিয়া চাৰিবাৰ 18 মিনিটত আকৌ কেতিয়া পাঁচবাৰ 18 মিনিটত এনেকৈ গৈ থাকিব মানে কি সোনিয়া যেটো ৰাউন্ড মাৰিব প্ৰত্যেক 18 মিনিটৰ ৰাউন্ড মাৰিব তাৰ মানে 18ৰ মাল্টিপল আমি পাম 18 ইনটু 18 দুগুণ 18 তিনিগুণ 18 চাৰিগুণ এনেকৈ 18 মাল্টিপল আমি পাম সোনিয়াৰ ক্ষেত্ৰত আৰু ৰবিৰ ক্ষেত্ৰত প্ৰথমে ৰবি কেতিয়া মাৰিছিল ৰাউন্ড 12 মিনিটত নেক্সট মাৰিব 12 ইনটু দুগুণ দুবাৰ 12 মিনিট দুবাৰ তাৰপিছত 12 মিনিট তিনিবাৰ তাৰপিছত 12 মিনিট চাৰিবাৰ আকৌ 12 মিনিট পাঁচবাৰ আকৌ 12 মিনিট ছবাৰ এনেকৈ কৰি ৰাউন্ড মাৰি থাকিব বুজি পাইছা কথাটো এতিয়া হিয়া দুটা কেতিয়া লগ কৰিব হিয়া দুটা তেতিয়া লগ কৰিব যেতিয়া সোনিয়া আৰু ৰবিৰ টাইমটো সেম হৈ যায়গে সোনিয়া আৰু ৰবিৰ যেতিয়া টাইমটো একে সময় সেম সময় হৈ যায়গে তেতিয়া আকৌ হেতি দুটা কি কৰিব লগ কৰিব এতিয়া আমি চাও যে 12 দুগুণ ইয়াত 24 হয় 12 তিনিগুণ 36 হয় 12 চাৰিগুণ 48 হয় 12 পাঁচগুণ 60 হয় 12 ছয়গুণ কিমান হয় 72 ইয়াত আমি যদি চাও 18 দুগুণ 36 18 তিনিগুণ 48 নে কিমান 54 সৰি কিমান হ'ব 54 3024 54 এনে কৰি গৈ থাকিব সো ইয়াটো আমাৰ হল 54 এতিয়া ইয়াত আমি যদি চাও সোনিয়া আৰু ৰবিৰ টাইমটো ইয়াৰ লকে কেতিয়া মিল খাইছে কেতিয়া কোনটো সময়ত মিল খাইছে তোমালোকে কবা যে সোনিয়াৰ 18 দুবাৰ ৰাউন্ড মাৰোতে 36 মিনিট হৈছে আৰু ৰবিয়ে তিনিবাৰ ৰাউন্ড মাৰোতে 36 মিনিট হৈছে তাৰ মানে সোনিয়া আৰু ৰবিয়ে নেক্সট 18 আৰু 12 মিনিটৰ পিছত আকৌ 36 মিনিটত লক কৰিব কেতিয়া লক কৰিবগে 36 মিনিটত কিমান মিনিটত 36 মিনিটত কিয়নো সোনিয়া আৰু ৰবি 36 মিনিটৰ টাইমটো মেচ হৈ আছে মানে সোনিয়াই যেতিয়া 2 ৰাউন্ড মাৰিব আৰু ৰবি যেতিয়া 3 ৰাউন্ড মাৰিব তেতিয়া আমাৰ এখিনি সময় সেম হৈ যাব ঠিক আছে মানে সোনিয়া আৰু ৰবিয়ে নেক্সট 36 মিনিটত আকৌ লগ পাব তুমি যদি চোৱা এই 36 টো একচুয়ালি 12 আৰু 18ৰ এলসিএম হয় 12 আৰু 18 কি হয় এলসিএম তোমালোকে ডাইৰেক্টলি এলসিএম উলাই দিবা 36 পাই যাবা কিন্তু কথাটো এনেকে ধৰণে তোমালোকে চাব লাগিব ইয়াৰ অকমান গভীৰভাৱে তোমালোকে যদি চিন্তা কৰা তেতিয়া পাবা যে এনেকে ধৰণৰ বস্তুটো হৈ আছে কাহিনীটো এনেকে ধৰণৰ বুজি পাইছা নেক্সট যদি আমি চাও নেক্সট প্ৰশ্নত আমাৰ লিখা আছে যে 8 নম্বৰ প্ৰশ্নৰ 1 roman number 1 the soldiers in a regiment can be stood in some rows consisting of 15 20 or 25 numbers of soldiers find the least number of soldiers in the regiment এতিয়া আমাক কৈছে যে এটা ৰেজিমেন্ট আছে আৰ্মিৰ এটা ৰেজিমেন্ট আছে সেই ৰেজিমেন্টত কিছুমান সোলজাৰে এনেকে ৰ'ছত থিয় হয় লাইনকে থিয় হয় ঠিক আছে আৰু হেতু লাইন কিমান নম্বৰৰ এটা লাইন 15টা সোলজার হয় এটা লাইন 20টা সোলজার হয় এটা লাইন 25টা সোলজার হয় মানে এটা লাইনত যদি 15টাকে সোলজার মই থিয় কৰাও তেতিয়া গুটেখিনি সোলজার সমানভাৱে লাইনত থিয় হ'ব পাৰিব 20টাকে যদি কৰাও তেতিয়াও সমানভাৱে থিয় হ'ব পাৰিব আৰু 25টাকে কৰালেও সমানভাৱে থিয় হ'ব পাৰিব প্ৰশ্নটো সুধিছে যে যদি এনেকৈ মই থিয় কৰাও তেতিয়া হলে ইয়াৰ টোটাল নম্বৰ অফ সোলজাৰ্স কিমানটা থাকিব এই ৰেজিমেন্টটো টোটাল নম্বৰ অফ সোলজাৰ্স কেইটা থাকিব বুলি আমাক সুধি আছে প্ৰশ্নটো ঠিক আছে এতিয়া আমি যদি চোৱা মই তোমাক এটা এক্সাম্পল দিছো যদি 12 জন সোলজাৰ আছে আৰু মই যদি এনেকৈ এৰেঞ্জমেন্ট কৰাও
এনেকৈ এৰেঞ্জমেণ্ট কৰাওঁ তেতিয়া মই ক'ব পাৰিম যে মই তিনজনকৈ যদি এৰেঞ্জমেণ্ট কৰাওঁ ৰত তেতিয়াহ'লে কিমান হ'ব 4টা এৰেঞ্জমেণ্ট হ'ব আৰু এই গোটেইখিনি চলজাৰ সমানভাৱে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব 12জন চলজাৰ থাকিলে তিনিজনকৈ দিলে মোৰ 4টা ৰ' হ'ব ঠিক আছে আৰু মই এইটো এনেকৈ ধৰণৰ কৰিব পাৰোঁ 4টাকৈ মই যদি দিওঁ তেতিয়াহ'লে কেইটা চলজাৰ আহিব ইয়াত 3টা ৰ'জ আহিব আৰু ইয়াতো 12টা চলজাৰ আহিব তেতিয়াহ'লে মই কেইটা এৰেঞ্জ কৰিলোঁ 3টা এৰেঞ্জ কৰিলোঁ আৰু এটা এবাৰ কেইটা এৰেঞ্জ কৰিলোঁ 4টা তো 3টা এৰেঞ্জ কৰিলে গোটেইখিনি সমানভাৱে হৈছে 4টা এৰেঞ্জ কৰিলে গোটেইখিনি সমানভাৱে হৈছে কিন্তু মই যদি আকৌ 5টাকৈ এৰেঞ্জ কৰিব যাওঁ তেতিয়া কিন্তু নহ'ব তোমালোকে যদি চোৱা 5টাকৈ এৰেঞ্জমেণ্ট কৰিলে 2টা ইয়াত বাকী থাকি যাব সো গতিকে এই বস্তুটো পসিবল নহয় 5টাকৈ এৰেঞ্জ কৰিব নোৱাৰো তেতিয়া 3টা আৰু 4টা এৰেঞ্জ কৰিলে আমাৰ টোটাল চলজাৰ কেইটা হ'লগে 12টা হেনে ধৰণৰ আমাক সুধিছে যে 15টা 20টা আৰু 25টাকৈ যদি আমি এৰেঞ্জ কৰোঁ তেতিয়া টোটাল নম্বৰ অফ চলজাৰ্ছ মিনিমাম চলজাৰ্ছ কেইটা থাকিব লাগিব সেই বস্তুটো আমাক ওলাব লাগে একচুৱেলি এইটো আমি সিধা এলচিএম দি ওলাব পাৰোঁ ডাইৰেক্টলি এলচিএম লৈ ল'লে তোমালোকে গম পাই যাবা 15 20 আৰু 25ৰ এলচিএম যদি লোৱা তেতিয়া এনসাৰ ওলাই যাব কিন্তু আমি অকমান ইয়াত এই বস্তুটো বুজিলো যে কেনেকৈ ধৰণৰ আমি এইটো কৰিব লাগিব সো গতিকে আমি কি কৰিম আমি 15টা 20টা আৰু 25টাকৈ এটা ৰ'জ যদি এৰেঞ্জমেণ্ট কৰাব বিচাৰোঁ তেতিয়া আমি 15 20 আৰু 25ৰ এলচিএম ল'ব লাগিব 15 20 আৰু 25ৰ এলচিএম তেতিয়া এইটো কি হৈ যাব 5 3 গুণ 15 5 4 গুণ 20 আৰু 5 5 গুণ 25 ইয়াত হৈ যাব 2 2 গুণ 4 2 5 গুণ তেতিয়া কিমান হৈ যাব 5 2 গুণ 10 10 3 গুণ 30 30 2 গুণ 60 60 5 গুণ 300 টোটাল কেইটা হৈ যাব 300টা মানে 300টা চলজাৰ যদি এটা ৰেজিমেণ্টত থাকে তেতিয়াহে 15টা 20টা আৰু 25টাকৈ মই সমানভাৱে হেতক ডিস্ট্ৰিবিউট কৰিব পাৰিম কথাটো বুজি পাইছা না একেবাৰে সিম্পল কিন্তু ঠিক আছে ওকে নেক্সট প্ৰশ্নত আমি যদি আহো নেক্সট প্ৰশ্নত আমাক কি কৈছে এ বেল ৰিংছ এট এভৰি 18 সেকেন্ডস ঠিক আছে প্ৰশ্নটো এবাৰ পঢ়া প্ৰশ্নটো কি কোৱা আছে এ বেল ৰিংছ এট এভৰি 18 seconds another bell rings at every 60 seconds if these two bells ring simultaneously in an instant then find how many seconds will the bells ring simultaneously again কৈছে যে এটা দুটা বেল আছে প্ৰথম বেল আৰু সেকেন্ড বেল ইয়াত প্ৰথম বেল এটা আছে আৰু সেকেন্ড বেল এটা আছে এতিয়া কৈছে যে প্ৰথম বেলটো প্ৰত্যেক 18 সেকেন্ডত বাজে আৰু সেকেন্ড বেলটো প্ৰত্যেক 60 সেকেন্ডত বাজে প্ৰথম বেলটো 18 সেকেন্ডত দ্বিতীয় বেলটো 60 সেকেন্ডত বাজে এটা কৈছে যে কথাটো আমাক কি কৈছে কথাটো আমাক কৈছে যে যদি এইটো 18 সেকেন্ডত বাজে আৰু এইটো 60 সেকেন্ডত বাজে তেতিয়া নেক্সট কোনটো সময়ত দুটা বেল একেলগত আকৌ বাজি উঠিব বুজি পাইছা কথাটো 18 সেকেন্ডত যদি এইটো বাজে আৰু এইটো যদি 60 সেকেন্ডত বাজে দুটা বেল আকৌ নেক্সট কেতিয়া একে সময়তে বাজি উঠিব তাৰ মানে কি মই যদি তোমালোকক কও এইটো যদি প্ৰত্যেক 18 সেকেন্ডত বাজে নেক্সট ই 18 দুগুণত বাজিব নেক্সট ই 18 তিনিগুণত বাজিব মানে 18 মাল্টিপলতি বাজি থাকিব প্ৰত্যেক 18 সেকেন্ডত বাজি থাকিব মানে 18 দুগুণ 18 তিনিগুণ 18 চাৰিগুণ এনেকৈ বাজি থাকিব 18 পাঁচ গুণ হা 18 ছয় গুণ এনেকৈ বাজি থাকিব 18 সাত গুণ এনেকৈ আমাৰ বেলখিনি বাজি থাকিব ইয়াত যদি আমি চাও ইয়াত চাম যে 60 এবাৰ 60 সেকেন্ডত বাজিছে নেক্সট 60 দুগুণ নেক্সট কেতিয়া বাজিব 60 তিনি গুণ নেক্সট কেতিয়া বাজিব 60 চাৰি গুণ নেক্সট কেতিয়া 60 পাঁচ গুণ ঠিক আছে এতিয়া এই দুটা বেল একেলগত কেতিয়া বাজিব তাৰ এনসাৰটো ওলাব হলে তোমালোকে এই 18 সেকেন্ড আৰু 60 সেকেন্ডৰ ইয়াৰ মাল্টিপলস খিনি কত সমান হয় হেতু ওলাব লাগিব এটা আমি যদি চাও 18 দুগুণ 36 18 তিনি গুণ কিমান হ'ব 54 18 চাৰি গুণ কিমান হ'ব 72 18 5 গুণ কিমান হ'ব 8 5 40 90 18 6 গুণ কিমান হৈ যাব 18 6 গুণ আমাৰ হৈ যাব 8 6 is 48 4 in hand 6 1 is 6 1 6 is 48 4 in hand 6 1 is 6 10 108 আৰু এটো কিমান হৈ যাব 7 6 756 5 in hand 7 1 is 7 126 এনেকৈ বাজি থাকিব ঠিক আছে বুজি পাইছা এতিয়া নেক্সট আমি যদি চাও ইয়াত যদি আমি চাও ইয়াত কি হ'ব ইয়াত আমাৰ হ'ব 60 দুগুণ 120 60 তিনি গুণ 180 তাৰপিছত কিমান হ'ব 60 চাৰি গুণ 240 তাৰপিছত এনেকৈ কৈ থাকিব মানে ইয়াৰ মাল্টিপলস খিনি এখিনি হ'ব তাৰপিছত মই যদি 18 8 গুণ 18 9 গুণ ঠিক আছে এনেকৈ গৈ থাকিব এতিয়া আমি যদি চাও ইয়াৰ মাল্টিপলস খিনি যদি 18 8 গুণ কিমান হ'ব 18 8 গুণ হ'ব 8 8 48 4 in hand 8 1 is 8 8 is 64 sorry 8 is 64 6 in hand 8 1 is 8 144 এনেকৈ গৈ থাকিব ওকে নেক্সট যদি আমি চাও 18 9 গুণ কিমান হ'ব 9 8 72 কিবা এটা হ'ব তাৰপিছত 18 10 গুণ কিমান হ'ব 180 কিমান হ'ব 180 ঠিক আছে
এতিয়া যদি তোমালোকে চোৱা ইয়াত যদি আমি চাওঁ তেতিয়া তোমালোকে চাবা যে ইয়াত আমাৰ কোনটো সময় মিনিমাম সময় আমাৰ মেচ হৈ আছে তোমালোকে যদি চোৱা 180 আৰু 180 মানে নেক্সট আমাৰ কেতিয়া দুটা বেল একে সময়ত কেতিয়া বাজিবগে দুটা সময়ত আমাৰ দুটা বেল এতিয়া 180 সেকেন্ডত বাজিবগে দুটা সময়ত কেতিয়া বাজিব 180 কিয়নো ইয়াত 180 আৰু ইয়াত 180 দুটা সময়টো মিলি আছে গতিকে আমাৰ নেক্সট বেল যেটো বাজিব 180 সেকেন্ডত বাজিব 180 সেকেন্ড মানে আমাৰ কিমান মিনিট 3 মিনিট সো গতিকে আমি গম পাই গলো যে নেক্সট বেলটো আমাৰ 3 মিনিটত বাজিব তুমি এইখিনি যদি বুজি পাইছা তেতিয়া তোমাৰ কনসেপ্টটো ভাল হ'ব তেতিয়া তুমি প্ৰশ্নখিনি কৰিব পাৰা এতিয়া একচুয়ালি 180 টো কি হয় 180 টো 18 আৰু 60 ৰ এলসিএম হয় কি হয় এলসিএম তোমালোকে যদি 18 আৰু 60 ৰ এলসিএম লৈ লোৱা আনসাৰটো গম পাই যাবা কিন্তু এই বস্তুটো কেনেকে ধৰণৰ হৈ আছে এটো তোমালোকে জানিব দৰকাৰ ওকে নেক্সট প্ৰশ্নৰ আমি চাও নেক্সট প্ৰশ্নত আমাৰ কি দিয়া আছে ইয়াত চোৱা ইয়াত কোৱা আছে ৰেডিও ষ্টেচন প্লেজ Assam Sangeet once every 2 days another radio station plays the same song once every 3 days how many times in 30 days will both the radio station play the same song on the same day কৈছে যে এটা রেডিও দুটা রেডিও স্টেশন আছে রেডিও স্টেশন প্রথম রেডিও স্টেশন এটু হল ফার্স্ট রেডিও স্টেশন এটু হল সেকেন্ড রেডিও স্টেশন এই দুটা রেডিও স্টেশন আছে যত অসম সংগীত বাজে এটা প্রথম রেডিও স্টেশনটোত অসম সংগীত প্রত্যেক দুই দিনৰ মূৰত বাজে আৰু ইয়াক প্ৰত্যেক 3 দিনৰ মূৰত বাজে তেতিয়া কৈছে যে এই দুটা ৰেডিও ষ্টেচনে যদি 30 দিন লোকে আমাৰ সংগীত অসম সংগীত বজাই থাকে কিমান দিন লোকে 30 দিন লোকে যদি অসম সংগীত বজাই থাকে তেতিয়া কিমান দিন লোকে এটো একে সময়ত কিমান দিন বাজিব মানে তাৰ মানে কি এটো 2 দিনৰ মূৰত বাজে এটো 3 দিনৰ মূৰত বাজে তেতিয়া হলে ই যদি 30 days একেবাৰে লাগাতাৰ 30 দিনৰ লোকে যদি অসম সংগীত বজাই থাকে তেতিয়া হলে এনেকা সময় আহিব কেতিয়াবা এটো আৰু এটো ৰেডিও মানে অসম সংগীত একে লগত বজাই দিব একে দিনে সেম দিনে বজাই দিব এইটো এতিয়া সুধিছে যে 30 দিন যদি লাগাতাৰ বজাই থাকে তেতিয়া এনেকে কিমান দিন হ'ব যে দিনাখনত এই দুটা ৰেডিও ষ্টেচনৰ একেটো গান একে টাইমত একে দিনতে বজাব তাৰ কাৰণ আমি কি কৰিম সোৱা আমি প্ৰথমত জানো যে প্ৰথম দুদিন মূৰে বাজিব নেক্সট আমাৰ কিমান হ'ব 4 দিন তাৰ পিছত 6 দিন মূৰত বাজিব তাৰ পিছত 8 দিন মূৰত বাজিব তাৰ পিছত 10 দিন মূৰত বাজিব তাৰ পিছত কিমান মূৰত বাজিব 12 দিন 14 দিন 16 দিন 18 দিন 20 দিন 22 দিন 24 দিন 26 দিন 28 দিন আৰু 30 হয় না নাই আমাৰ ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 দিন আমাৰ টোটাল বাজিব আমাৰ 2 দিন মূৰৰ ৰেডিও ষ্টেচনটো 15 দিন টোটাল 15 দিন গানটো বজাব অসম সংগীত বজাব আৰু ইয়াৰ যদি আমি চাও 3 2 6 3 3 9 12 তাৰ পিছত 15 18 21 24 তাৰ পিছত 27 তাৰ পিছত কি 30 1 2 3 4 5 6 7 8 9 10 মানে আমাৰ 3 দিনৰ মূৰৰ বজা ৰেডিও ষ্টেচনটো টোটাল 10 দিন বাজিব এতিয়া আমি চাও যে ইয়াত হেতি একে দিনাখন এই গানটো কিমান দিন বজাব প্ৰথম আমি যদি চাও এই 6 আৰু এই 6 প্ৰথম এদিন বাজিলে নেক্সট আমি যদি চাও তেতিয়া আমি চাম যে ইয়াৰ 12 আৰু 12 দুদিন বাজিলে 6 আৰু 6 এদিন প্ৰথমত বাজিলে একে লগত তাৰপিছত 12 আৰু 12 একে লগত বাজিলে তাৰপিছত আমি চাম যে 18 আৰু 18 3 দিন বাজিলে তাৰপিছত আমি চাম যে 24 আৰু 24 4 দিন বাজিলে তাৰপিছত আমি চাম যে 30 আৰু 30 5 দিন বাজিলে সো গতিকে আমি ক'ব পাৰো যে এই গুটে ৰেডিও ষ্টেচনখিনি টোটাল 5 দিন গান বজাব 5 দিন একে লগত একে টাইমতে একেখন গান বজাব বুজি পালা সো কনসেপ্ট এটা বহুত সিম্পল তোমালোকে জাস্ট ঘৰৰ ৰিভাইজ কৰিব লাগে আৰু পঢ়িব লাগে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোনে আমাৰ চেনেলৰ নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লিয়া চেনেলটো লাইক শেয়াৰ কৰি দিয়া আৰু যিমান যি আছে সব কৰি দিয়া তোমালোকৰ কাৰণে আমি এনেকৈ কন্টেন্ট আনি থাকিম তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ টাটা বাই বাই